নমস্কাৰ প্ৰিয় দৰ্শক, ওম নমঃ শিৱায়। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মেষ ৰাশিৰ জাতক জাতিকাৰ সম্পূৰ্ণ ব্যক্তিগত ৰাশিফল লৈ আনিছোঁ। তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা বা আহিবলগীয়া দিনবোৰ তেওঁলোকৰ কেনেদৰে পাৰ হ'ব, চাকৰি জীৱনৰ লগত তেওঁলোকে জড়িত হ'ব পাৰিবনে নাই, গোটেইবোৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিবলৈ পাৰিব। প্ৰিয় দৰ্শক, আপোনালোকলৈ মই এটা সৰু অনুৰোধ ৰাখিছোঁ। আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আপোন বনাই ল'ব। প্ৰিয় দৰ্শক, মেষ ৰাশি হ'ল ৰাশিচক্ৰৰ প্ৰথম ৰাশি। মেষ ৰাশিৰ ব্যক্তিৰ নাম সদায় চে, চু, ল, লি, লু, অ, আ আখৰেৰে আৰম্ভ হয়। মেষ ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল আৰু মেষ ৰাশিৰ গুৰু গ্ৰহ হৈছে ৰবি, বৃহস্পতি। জ্যোতিষশাস্ত্ৰৰ মতে ইংৰাজী 21 মাৰ্চৰ পৰা 20 এপ্ৰিলৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ৰাশি মেষ ৰাশি হয়। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ বৈশিষ্ট্যৰ বিষয়ে চাবলৈ গ'লে মেষ ৰাশিৰ জাতক জাতিকা স্বতন্ত্ৰ চিন্তা শক্তি, অস্থিৰ মনৰ, স্বভাৱত চঞ্চলতা, বহু বন্ধুযুক্ত, মন সদায় পৰিষ্কাৰ হৈ থাকে, গতিশীল, সদায় আনৰ সহায় কৰি ভাল পায়। মেষ ৰাশিৰ জাতক জাতিকাই ব্যক্তিগত চিন্তা চৰ্চাত কাৰো পৰা সহায়ৰ আশা নকৰে। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ জাতক জাতিকাই সদায় আনক দান বৰঙণি দি মনত আনন্দ লাভ কৰে। এই ৰাশিৰ জাতক জাতিকাই কেতিয়াও আনৰ দ্বাৰা পৰিচালিত হ'ব নোখোজে। এই ৰাশি অত্যন্ত সাহসী আৰু কেতিয়াও নিজকে হাৰ মানিব নিবিচাৰে। এই ৰাশিৰ জাতক জাতিকাই সদায় আচৰিত আৰু দুঃসাহসিক কামবোৰ কৰি ভাল পায় আৰু সৰু সুৰা ভ্ৰমণ কৰি মনত শান্তি লাভ কৰে। সমাজৰ সকলো লোকৰ লগত মিলা প্ৰীতিৰে চলিবলৈ মেষ ৰাশিৰ জাতক জাতিকা আগ্ৰহী। ব্যৱসায় বাণিজ্যৰ প্ৰতি এই লোক আগ্ৰহী হয়। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ ব্যক্তিয়ে নিজৰ শক্তিৰ প্ৰতি লক্ষ্য ৰাখিহে সকলো ক্ষেত্ৰতে আগবাঢ়ে। প্ৰেমৰ ক্ষেত্ৰত এই লোক আগবঢ়া, বিপৰীত লিংগৰ প্ৰতি অধিক আকৰ্ষিত হয় আৰু কম সময়ৰ ভিতৰতে ইজনে সিজনক বুজি পায়। প্ৰিয় দৰ্শক, এইবাৰ মেষ ৰাশিৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে ভিডিঅ'টো মন দি শুনিব। মেষ ৰাশিৰ জাতক জাতিকাৰ মনটো সদায় প্ৰফুল্ল হৈ থাকে। এওঁলোকক সহজতে আনে ধৰিব পাৰে। এওঁলোকৰ স্বভাৱ চৰিত্ৰ প্ৰায় একেদৰে থাকে আৰু নিজে ভাবি থকা কামবোৰ কৰিবলৈ চেষ্টা কৰে যদিও বহু সময়ত বিপদত পৰা দেখা যায়। মেষ ৰাশিৰ ব্যক্তিয়ে আনৰ ওপৰত নিৰ্ভৰ নকৰে আৰু নিজৰ প্ৰয়োজনীয় সকলোবোৰ কাম নিজে কৰিবলৈ চেষ্টা কৰে। যদি আনে সহায় কৰে তেন্তে সহযোগিতাৰে কামত আগবাঢ়ে। আনৰ লগত কথা বতৰা পতাৰ ক্ষেত্ৰতো অতি ভদ্ৰতাৰে কথা পাতে আৰু এই লোক সদায় আনৰ প্ৰিয় হৈ থাকে। মেষ ৰাশিৰ ব্যক্তি চিন্তাশীল, বিভিন্ন দিশত অৰ্হতাযুক্ত, সকলো কামতে আগভাগ লয়, কেতিয়াও পিছুৱাই নাযায়। সমাজৰ সকলো স্তৰৰ লোকৰ লগত মিলিব পৰা গুণ এওঁলোকৰ আছে। এইবাৰ মেষ ৰাশিৰ জীৱিকাৰ বিষয়ে প্ৰিয় দৰ্শক, এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিছু হ'লেও জানিব পাৰিছে তেন্তে ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। মেষ ৰাশিৰ জীৱিকাৰ বিষয়ে ক'বলৈ গ'লে মেষ ৰাশিৰ জাতক জাতিকাই বিভিন্ন দিশত কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰা দেখা যায়। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ ব্যক্তিয়ে খনিজ দ্ৰব্যৰ ব্যৱসায়, খাদ্য শস্যৰ ব্যৱসায়, কৃষিজাত সামগ্ৰীৰ ব্যৱসায়, হোটেল, শিক্ষক, বিদ্যুৎ বিভাগ, লেখক, নাট্যকাৰ, চিকিৎসক, প্ৰতিৰক্ষা বিভাগ, আইন আদালত আদি বিভিন্ন বিভাগত কৰ্মত নিয়োজিত হৈ জীৱিকা চলাই যায়। মেষ ৰাশিৰ ব্যক্তিয়ে সমাজত সদায় আগস্থান পাবলৈ সক্ষম হয় আৰু সমাজৰ নেতৃত্বৰ দায়িত্ব লয়। ধন বা টকা পইচাৰ দিশত চাবলৈ গ'লে প্ৰিয় দৰ্শক, আহিবলগীয়া দিনত আপোনাৰ কি ধনৰ সমস্যা হ'ব পাৰে এই ভিডিঅ'টো মন দি শুনিব। বছৰৰ আৰম্ভণিতে মেষ ৰাশিৰ ব্যক্তিসকলৰ ধনস্থানত বৃহস্পতি গ্ৰহ থকাত অতি শুভফল লাভ কৰিব পাৰিব। নতুন নতুন উদ্যোগ স্থাপন,
ব্যৱসায় বৃদ্ধি, যান বাহনত লাভ, পাবলগীয়া ধন হাতলৈ ঘূৰি আহিব, আপোনাৰ ধন স্থান শুভ আহিব। অৱশ্যে 28 বহাগৰ পৰা শত্ৰুৱে ধন স্থানত অপকাৰ কৰিব, কিন্তু 17 জুনৰ পৰা ধন স্থান পুনৰ আগৰ দৰেই শুভ হ'ব। নতুন নতুন ব্যৱসায় তথা উদ্যোগ স্থাপন কৰিব পাৰিব। আপোনালোকৰ 2025 বৰ্ষত আপোনালোকৰ ঘৰলৈ ধনৰ সমস্যা বেছি নহ'ব। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ জাতক জাতিকাৰ প্ৰেম সম্বন্ধে ক'বলৈ গ'লে মেষ ৰাশিৰ জাতক জাতিকাই সাধাৰণতে প্ৰেম কাৰক যদিও প্ৰেমৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰা দেখা যায়। অন্তৰত থকা প্ৰেম ভাৱ ওচৰত সহজতে নিবেদন কৰিবলৈ সংকোচ বোধ কৰে, সেয়ে এওঁলোকে মানসিক অশান্তি বোধ কৰে। আনহাতে এই ৰাশিৰ জাতক জাতিকা ব্যক্তিকেন্দ্ৰিক। মেষ ৰাশিৰ জাতক জাতিকাৰ প্ৰেম সম্পূৰ্ণ নহ'লে প্ৰেমৰ বিৰোধী হৈ উঠে। মেষ ৰাশিৰ জাতক জাতিকাই সাধাৰণতে সিংহ ৰাশি, কৰ্কট ৰাশি, বৃশ্চিক ৰাশি ব্যক্তিৰ লগত প্ৰেমত সম্পৰ্ক বজাই ৰখা দেখা যায়। এই ৰাশিৰ ব্যক্তিসকল বহু সময়ত বিপৰীত লিংগৰ পৰা অপমানিত হোৱা দেখা যায়। কৰ্মস্থান বা চাকৰিৰ বিষয়ে ক'বলৈ গ'লে প্ৰিয় দৰ্শক, মেষ ৰাশিৰ ব্যক্তিৰ বাবে কৰ্মপতি গ্ৰহটো হ'ল শনি গ্ৰহ। বৰ্ষাৰম্ভ কালত শনি একাদশ স্থানত থকাত কৰ্মস্থানত অতি শুভ প্ৰভাৱ পেলাব। মেষ ৰাশিৰ ব্যক্তিয়ে প্ৰতিভাৰ স্বীকৃতি লাভ কৰিব। নতুন নতুন স্থানত কৰ্মলাভৰ পূৰ্ণ সুযোগ লাভ কৰিব। এই বছৰটোত মেষ ৰাশিৰ ব্যক্তিৰ কৰ্মস্থান তথা চাকৰিত অতি শুভ প্ৰভাৱ আহিব। চৰকাৰী তথা বেচৰকাৰী বিভিন্ন বিভাগত কৰ্মৰত হ'ব পাৰিব মেষ ৰাশিৰ জাতক জাতিকাই। বিবাহৰ দিশত চাবলৈ গ'লে মেষ ৰাশিৰ ব্যক্তিৰ বাবে প্ৰেম তথা বিবাহ কাৰক গ্ৰহটো হ'ল শুক্ৰ গ্ৰহ। বছৰৰ আৰম্ভণিতে শুক্ৰ একাদশ স্থানত থকাত শুক্ৰ অৱস্থান কৰাত মেষ ৰাশিৰ যুৱক যুৱতীৰ বাবে অত্যন্ত শুভ ফল আহিব। প্ৰেমৰ ক্ষেত্ৰত এওঁলোক আগবাঢ়িব পাৰিব আৰু বিপৰীত লিংগৰ পৰা পূৰ্ণ সঁহাৰি লাভ কৰিব পাৰিব। বছৰৰ আৰম্ভণিতে অবিবাহিত মেষ ৰাশিৰ যুৱক যুৱতীৰ বিবাহৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ জাতক জাতিকাৰ ভৱিষ্যতৰ বিষয়ে চাবলৈ গ'লে মেষ ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যতৰ জীৱনবোৰ উজ্জ্বল যদিও জীৱনত কেতিয়াবা বিভিন্ন খেলিমেলি হৈ মিলাব নোৱাৰা অৱস্থা আহি যায়। সৃষ্টি হোৱা খেলিমেলি দূৰ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। এওঁলোকে নিজকে খুব ব্যস্ততাৰে চিন্তাশীল জীৱন যাপন কৰিব বিচাৰে। কৰ্মস্থানৰ ক্ষেত্ৰত এওঁলোকে কোনো কাম পেলাই নথয় আৰু সময়ৰ কাম সময়তে কৰি ভাল পায় বা সময়ৰ কাম সময়তে কৰিব বিচাৰে। মেষ ৰাশিৰ জাতক জাতিকাই নিজৰ পৰিশ্ৰমৰ ফলত সুন্দৰ ভৱিষ্যতৰ গঢ় দিব পাৰে। উন্নত চিন্তাধাৰা, উন্নত সমাজত এওঁলোকে বসবাস কৰি আনন্দ পায়। প্ৰিয় দৰ্শক, মেষ ৰাশিৰ ব্যৱসায় বাণিজ্যৰ বিষয়ে ক'বলৈ গ'লে মেষ ৰাশিৰ ব্যৱসায় বাণিজ্য কাৰক গ্ৰহটো হ'ল শুক্ৰ গ্ৰহ। 2025 চনত মেষ ৰাশিৰ জাতক জাতিকাৰ হাতলৈ নতুন নতুন ব্যৱসায় আহিব। ইয়াৰোপৰি ৰাজ্যৰ বাহিৰতো ব্যৱসায় বাণিজ্য কৰাৰ সুযোগ হাতলৈ আহিব। কিন্তু নৱেম্বৰৰ 15 তাৰিখৰ পৰা ব্যৱসায়ত আপোনাৰ শত্ৰুৰ চকু পৰিব, যাৰ কাৰণে আপুনি দৰিদ্ৰতাত বা কষ্টত ভুগিবলগীয়া হ'ব পাৰে।